Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আৰু ৰ'দটো দেখিছেনে ইমান ৰ'দ ওলাইছে নহয় আজি একদম। Hi guys, মোৰ কাম শেষ হৈ গ'ল। কাম শেষ হোৱা নাই, কামটো আৰু শেষ নহয়। ইহঁত দুটা মোবাইল খেলি আছে, বিছনাবিলাক ঝাৰা হৈ গ'ল গোটেই। এতিয়া ৰান্ধা বহাই দিছো কাৰণ দুপৰীয়া 12টা মান বাজিব হ'লে। মই আজি দুপৰীয়া ৰান্ধি আছো বেগেনা আলু দি কণীখিনি ভাজি লৈছো। আজি মাছ নাই, বিহুৰ বতৰ তথাপি মাছ নাই, ভাল মাছ পোৱাই নাই, সেইকাৰণে আনা নাই। আৰু মই বনাই আছো বেগেনা আলু কণী দি বনাই আছো আৰু ভাতত আলু দিছো, আলু ভৰ্তা বনাম। ৰান্ধা হ'লে গা পা ধুম আৰু ব্লগটো চাই থাকক। হাই গাইজ, গা পা ধুলো, এতিয়া ভাত খাম। ভাত ওলাই লৈছো কাৰণ ইমান ভোক লাগিছে নহয়। চেলাড লৈছো আৰু কণীৰ চব্জি লৈছো। ভাতকেইটা খাই আহি আছো। দুপৰীয়া খোৱা লোৱা কৰি অলপ শুইছিলো আৰু ইহঁত দুটা নহয় মেলাত গৈছিল, ঘূৰি আহিল আৰু বাবু আহিছে, ঘূৰা ফুৰা কৰি আছে। আৰু এতিয়া নহয় দিনবিলাক ইমান এটা ভাল লগা নাই কাৰণ ইমান এলাহ লাগে নহয়, কাম কৰিবলৈ মন নাযায়। মই দুপৰীয়া খাই লৈ শুইছিলো, তাৰপিছত কাঁহী বাতিয়ে ধোৱা নাই, দুপৰীয়াৰ কাঁহী বাতি এতিয়া ধুম আৰু ইমান বৰ ওলাইছে নহয়, এতিয়া ধুই দিম, তাৰপিছত চাহ বনাম। আৰু সন্ধিয়া 6টা মান বাজে। আৰু বিহু আৰু ঈদ একেলগে হোৱাৰ কাৰণে এইবাৰ পিঠা চিঠা ঈদতে বনাইছোঁ, এইটোৱে বিহুত আৰু বনোৱা নহ'ল, উলট পালট হৈ গ'ল নহয় বিহু ঈদ একেলগে লগাৰ কাৰণে। আপোনালোকে ব্লগটো শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰিব আৰু নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। চাহ ঠাহ খালোঁ, খাই লৈ এয়া বাহিৰত ওলাইছোঁ, অলপ খোজকাঢ়ি আহোঁ আৰু চাওঁ মেলাত মানুহ চানুহ আছেনে নাই। ইয়া এটা মানুহো নাই দেখোন, সকলোবোৰ বন্ধ হৈ আছে। আজি এনে শনিবাৰ, সকলো দোকান চকান বন্ধ হৈ আছে, দেখিছেনে? মানুহো নাই দেখোন ইমান। অলপ খোজকাঢ়ি আহক। খোজকাঢ়ি আহিলোঁ, এতিয়া ঘৰত যাওঁ। ৰান্ধা বাঢ়া কৰা নাই, 9টা মান বাজে। হাই গাইজ, অলপ ঘূৰা ফুৰা কৰি আহিলোঁ। এনে আমাৰ ঘৰৰ কাষতে মেলা চেলাত যোৱা নাই কাৰণ টকাৰো কথা আছে নহয়, ডেইলি মেলাত গ'লে টকাৰো কথা আছে, সেইকাৰণে যোৱা নাই। আৰু আজি হৈছে চ'ত মাহৰ শেষ দিন। হেপী বহাগ বিহু সকলোকে। বিহুৰ দিনটো সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। এতিয়া ৰান্ধা বাঢ়া কৰিম। দিনটোতো এনেকৈ গ'ল, আজি বিহু উপলক্ষে মাছ ঠাছ একো পোৱা নাই আজি, সেইকাৰণে দেখালোঁ কি খালোঁ দুপৰীয়া। এতিয়া কি খাম সেইটো দেখাম, তেনেহ'লে ব্লগটো চাই থাকক। বনাই আছো দালি, মাটিমাহৰ দালি আৰু আলু ভৰ্তা দিছোঁ। ইমান মানে খাবলৈ মন গৈছে নহয়, মাছ মাংস খাওঁতে মুখৰ জুতি একদম নষ্ট হৈ গৈছে, সেইকাৰণে জ্বলাকৈ আলু ভৰ্তা বনালোঁ। আৰু বনোৱা নাই, বনাই আছে হাজবেণ্ডে। আৰু দালি বনাইছোঁ, মাটিমাহৰ দালি। এইটো দিয়ে ৰাতি খোৱা লোৱা কৰিম কাৰণ কেইদিনমান ধৰি মাছ মাংস খাওঁতে ইমান বেয়া লাগিছে।